নমস্কাৰ অসম টেষ্ট ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট APSC আসাম পুলিচ আদিৰ বাবে প্ৰয়োজনীয় কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে ভাৰতত অৰ্থনৈতিক উদাৰীকৰণ কোন বছৰত আৰম্ভ হৈছিল অপচন কেইটা হৈছে 1950 চনত 1964 চনত 1972 চনত 1991 চনত আপোনালোকে উত্তৰটো ভাবকচোন এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি 1991 চনত মনত ৰাখিব 1991 চনত ভাৰতৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট দুৰ্বল হৈ পৰিছিল সেই সময়ত প্ৰধানমন্ত্ৰী PV নৰসিংহ ৰাও আৰু বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ নেতৃত্বত ভাৰত চৰকাৰে নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰিছিল যাক LPG অৰ্থাৎ উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু গোলকীকৰণ বুলি জনা যায় ইয়াৰ জৰিয়তে ভাৰতীয় অৰ্থনীতিত এক নতুন যুগৰ সূচনা হৈছিল এতিয়া হওক পৰৱৰ্তী প্ৰশ্নটোলৈ স্বাধীনতাৰ পিছত অসমত কিমানবাৰ ৰাষ্ট্ৰপতি শাসন হৈছে অপচন কেইটা হৈছে 2 বাৰ 3 বাৰ 4 বাৰ 5 বাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি 4 বাৰ স্বাধীনতাৰ পিছত অসমত 4 বাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল এই শাসন ক্ৰমে 1979 1981 1982 আৰু 1990 চনত প্ৰৱৰ্তন কৰা হৈছিল বিশেষকৈ অসম আন্দোলনৰ সময়ছোৱাত ৰাজ্যখনৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এই শাসন বলবৎ কৰা হৈছিল আমাৰ তৃতীয় প্ৰশ্নটো হৈছে ভাৰতত ব্ৰিটিছৰ প্ৰতি ফৰাচী প্ৰত্যাহ্বানৰ অন্ত পৰিল কোনখন যুদ্ধৰ জৰিয়তে অপচন কেইটা হৈছে ওৱান-দিৱসৰ যুদ্ধ শ্ৰীৰংগপট্টিনমৰ যুদ্ধ প্লাচিৰ যুদ্ধ বক্সাৰৰ যুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ওৱান-দিৱসৰ যুদ্ধ 1760 চনত ব্ৰিটিছ আৰু ফৰাচীসকলৰ মাজত এই নিৰ্ণায়ক যুদ্ধখন হৈছিল যি তৃতীয় কৰ্ণাটিক যুদ্ধৰ অংশ আছিল এই যুদ্ধত ব্ৰিটিছসকল জয়ী হোৱাৰ পিছত ভাৰতত ফৰাচীসকলৰ আধিপত্য প্ৰায় শেষ হৈ পৰে আৰু ব্ৰিটিছসকল ভাৰতৰ সৰ্বেসৰ্বা হৈ উঠে পৰৱৰ্তী প্ৰশ্নটো হৈছে আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপচন কেইটা হৈছে জেনেভা ৱাশ্বিংটন ভিয়েনা সিডনী এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অপচন সি ভিয়েনা ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি বা IAEA এৰ মুখ্য কাৰ্যালয় অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত অৱস্থিত 1957 চনত প্ৰতিষ্ঠা হোৱা এই সংস্থাই বিশ্বত পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ নিশ্চিত কৰাৰ লগতে সামৰিক উদ্দেশ্যত ইয়াৰ ব্যৱহাৰ ৰোধ কৰিবলৈ কাম কৰে এতিয়া হওক পৰৱৰ্তী প্ৰশ্নটোলৈ আসাম ৰাইফলছৰ মুখ্য কাৰ্যালয়ৰ স্থান ক'ত অপচন কেইটা হৈছে নতুন দিল্লী মুম্বাই শিলং দিছপুৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি শিলং আসাম ৰাইফলছ ভাৰতৰ আটাইতকৈ পুৰণি অৰ্ধসামৰিক বাহিনী ইয়াক চেণ্টিনেলছ অৱ দ্য নৰ্থ ইষ্ট বা উত্তৰ পূবৰ প্ৰহৰী বুলিও জনা যায় ইয়াৰ মুখ্য কাৰ্যালয় মেঘালয়ৰ ৰাজধানী শিলঙত অৱস্থিত আমাৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে কাৰ শাসনকালত অসমীয়াক আহোম দৰবাৰৰ সৰকাৰী ভাষা হিচাপে স্থাপন কৰা হৈছিল অপচন কেইটা হৈছে প্ৰতাপ সিংহ ৰুদ্ৰ সিংহ চক্ৰধ্বজ সিংহ জয়ধ্বজ সিংহ এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন এ স্বৰ্গদেউ প্ৰতাপ সিংহ তেওঁক বুঢ়া ৰজা বুলিও জনা যায় তেওঁৰ শাসনকালতে আহোম ৰাজসভাৰ কাম-কাজত টাই ভাষাৰ সলনি অসমীয়া ভাষাৰ ব্যৱহাৰ আৰম্ভ হয় যিটো অসমীয়া ভাষা সাহিত্যৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ আছিল এতিয়া আহক পৰৱৰ্তী প্ৰশ্নটোলৈ ভাৰতৰ 75 মহান বিপ্লৱী 75 গ্ৰেট ৰেভলিউচনাৰিজ গ্ৰন্থখনৰ লেখক কোন অপচন কেইটা হৈছে ভীম সিং হৰিবংশ নাৰায়ণ সিং সঞ্জয় ৰাউত সাগৰিকা ঘোষ ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন এ ভীম সিং এই গ্ৰন্থখনত ভাৰতৰ স্বাধীনতা সংগ্ৰামত অৱদান আগবঢ়োৱা 75 গৰাকী মহান বিপ্লৱী জীৱন আৰু তেওঁলোকৰ সংগ্ৰামৰ বিষয়ে বৰ্ণনা কৰা হৈছে আমাৰ অষ্টমটো প্ৰশ্ন হৈছে তলৰ কোনটো বছৰত হিন্দু বিধৱা পুনৰ্বিবাহ আইন গৃহীত কৰা হৈছিল অপচন কেইটা হৈছে 1856 চনত 1891 চনত 1930 চনত 1954 চনত এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন এ 1856 চনত সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ অহপুৰুষাৰ্থৰ ফলত ব্ৰিটিছ চৰকাৰে এই আইনখন গৃহীত কৰে সেই সময় ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড ডালহাউচি কিন্তু আইনখন কাৰ্যকৰী হৈছিল লৰ্ড কেনিঙৰ দিনত এই আইনে হিন্দু বিধৱাসকলক পুনৰ বিবাহ কৰাৰ আইনী অধিকাৰ প্ৰদান কৰিছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে
বৰপেটা কীৰ্তন ঘৰৰ প্ৰতিষ্ঠা কোনে কৰিছিল অপশ্যন কেইটা হৈছে শংকৰদেৱ মাধৱদেৱ মাধৱ কন্দলী এইবোৰৰ কোনোটোৱেই নহয় এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপশ্যন বি মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে 1583 চনত বৰপেটা সত্ৰ বা কীৰ্তন ঘৰ প্ৰতিষ্ঠা কৰিছিল ই অসমৰ বৈষ্ণৱ ধৰ্মৰ এক অন্যতম প্ৰধান কেন্দ্ৰ আজিৰ অন্তিমটো প্ৰশ্ন হৈছে ভাৰত আৰু কোনখন দেশৰ মাজত সংযুক্ত সামৰিক অনুশীলন মিত্ৰ শক্তি অনুষ্ঠিত হয় অপশ্যন কেইটা হৈছে শ্ৰীলংকা নেপাল থাইলেণ্ড ভিয়েটনাম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ শ্ৰীলংকা মিত্ৰ শক্তি হৈছে ভাৰত আৰু শ্ৰীলংকাৰ সেনাৰ মাজত অনুষ্ঠিত হোৱা এক বাৰ্ষিক সামৰিক অনুশীলন ইয়াৰ মূল উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰা আৰু সন্ত্ৰাসবিৰোধী অভিযানৰ বাবে কৌশলৰ আদান প্ৰদান কৰা আশা কৰোঁ আজিৰ প্ৰশ্নোত্তৰ সিদ্ধান্ত আপোনালোকৰ বাবে লাভজনক হ'ল এনেধৰণৰ আৰু বহুতো প্ৰশ্নৰ অনুশীলনৰ বাবে আপোনালোকে আমাৰ ৱেবছাইট assamtest.com ভিজিট কৰিব পাৰে য'ত বিভিন্ন পৰীক্ষাৰ বাবে মক টেষ্ট উপলব্ধ আছে যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আমাৰ আছাম টেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ